বিধায়কগৰাকীৰ অকমান্যতা, বিধায়কগৰাকীৰ দুৰ্বলতা আৰু বিধায়কগৰাকীৰ নিমাতী কন্যাৰ ভূমিকাৰ কাৰণে খোৱাঙে স্বাভিমানেৰে জীয়াই থাকিব পৰা নাই। খোৱাঙে উন্নয়নৰ যাত্ৰাত অসমৰ বিভিন্ন প্ৰান্তৰ লগত হাতত হাত মিলাই কান্ধত কান্ধ ধৰি আগবাঢ়ি যাব পৰা নাই। এতিয়া চাৰিওফালে গাঁৱে ভূঞে বাট পথ যিবোৰ আছে জৰাজীৰ্ণ অৱস্থা আপোনালোকে দেখিছে। গাঁৱে ভূঞে থকা বহু পথৰ অৱস্থা খুব বেয়া। গতিকে তেনে সময়ত এইবাৰ নিৰ্বাচন আহিছে। এই নিৰ্বাচনত সকলো ৰাইজক মই আহ্বান জনাইছোঁ, অতদিনে খোৱাংবাসী ৰাইজক কৰি অহা যিটো অবিচাৰ অন্যায় তাৰ বিৰুদ্ধে ভোট দিব লাগিব। ইয়াত চেচুঘাটৰ দলঙৰ ৰাইজৰ যিটো দাবী, এই দাবী অতদিনে পূৰণ কৰিব নোৱাৰা যিটো বিধায়কগৰাকীৰ অসামান্যতা, বিজেপিৰ আমাৰ প্ৰতি যিটো মাহিয়াৰ দৃষ্টি এই অঞ্চলৰ ৰাইজৰ প্ৰতি বা খোৱাং সমষ্টিৰ প্ৰতি, তাৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোটদান কৰিব লাগিব। এফালে মূল্য বৃদ্ধি, আনফালে চিণ্ডিকেট, এফালে কৰ কাটলৰ বোজা, আনফালে খোৱাং সমষ্টিত দিয়া টোল গেটৰ বোজা, এফালে বিদ্যুতৰ মাচুল বৃদ্ধি, আনফালে হাত গুণ মাটিৰ খাজানা বঢ়াইছে। তাৰ মানে এইখন সাধাৰণ জনতাৰ তেজ খোৱা চৰকাৰ, সাধাৰণ জনতাৰ ডিঙিত টেটু চাপা দি তেওঁলোকে কৰ কাটল সংগ্ৰহ কৰিছে। 2,16,000 কোটি টকা ঋণৰ বোজা। আমাৰ উদ্যোগ পাতিবোৰ আম্বানী আদানীক বিক্ৰী কৰি আছে। মাটি আমাৰ নাই, 50,000 বিঘা মাটি আম্বানী আৰু আদানীক অৰ্পণ কৰিছে। এই পঞ্চায়তটো নিদিয়ে তেওঁলোকে, কাৰণ কয় যে লৰিণক ভোট দিলি। লৰিণক ভোট দিলি কাৰণে তেওঁলোকে তেওঁ ৰাস্তাৰ কাৰণে কিবা দাবী উত্থাপন কৰিলে ৰাস্তা নিদিয়ে। সমষ্টিৰ উন্নয়ন মানে বিধায়কৰ ধনী জোঁৱায়েকৰ উন্নয়ন হয়নে নহয়? মিছা কৈছো নেকি? অকমানো মিছা কোৱা নহয় নে? এতিয়া ইমান বেয়া দিন পৰিলে আমাৰ ডেকা ল'ৰাবোৰতো ঠিকা ঠুকলি দিয়াৰ পৰা বন্ধ কৰিছে। এতিয়া আগতে যিবোৰ বিল আমাৰ ডেকা ল'ৰাবোৰে চলাই আছিলে, ঐতিহাসিক ৰজাদিনীয়া পুখুৰী, ডাঙৰ ডাঙৰ পুখুৰী যিবিলাক মৎস্য উৎপাদন কৰি আমাৰ ডেকা ল'ৰাবোৰে তেওঁলোকে দুপইচা অৰ্জন কৰিছিলে, সেইকেইটাৰ ওপৰতো লুমুক দৃষ্টি, সেইকেইটাও অধিগ্ৰহণ কৰিছে। বৰবিলকে ধৰি সকলো ধৰণৰ বিল পুখুৰী বিধায়ক আৰু বিধায়কৰ সাংগু পাংগুৱে অধিগ্ৰহণ কৰিছে। কৰাৰ লগে লগে এই তেওঁলোকে বিধি বহিৰ্ভূতভাৱে যিবোৰ বিল পুখুৰী লৈ লৈছে এইবোৰ কাঢ়ি অনা হ'ব আৰু আমাৰ ডেকা ল'ৰাবোৰক যিসকলে মৎস্য উৎপাদন কৰে, পালন কৰে, তেওঁলোকক ভাগ কৰি দিয়া হ'ব। তেওঁলোকক বিধিসন্মতভাৱে তাৰ মৎস্য পালনৰ সুবিধা কৰি দিয়া হ'ব। আমাৰ সপোন এক আদৰ্শ খোৱাং সমষ্টি হিচাপে গঢ়ি তোলা। বহু দিনৰ পৰা এই কথা কৈ আহিছোঁ। খোৱাঙৰ ৰাইজৰ মৌলিক সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমাৰ দায়িত্ব আছে। সেইকাৰণে জাতীয় পৰিষদে আমাৰ ভিজন ডকুমেণ্টত এইটো কথা উল্লেখ কৰিছোঁ। 3,140 কিলোমিটাৰ গাঁও অঞ্চলৰ ৰাস্তা কেৱল মাত্ৰ পকা হৈ আছে। আমাৰ চৰকাৰ অহাৰ লগে লগেই আমি যিটো লক্ষ্য লৈছোঁ, সমগ্ৰ অসমৰ 10,000 কিলোমিটাৰ গাঁৱৰ ৰাস্তা পকা কৰিব লাগিব। 10,000 কিলোমিটাৰ। আৰু সেই প্ৰকল্পৰ ভিতৰত খোৱাং সমষ্টি পৰিব ৰাইজ, যদিহে আমাক প্ৰতিনিধি কৰি আপোনালোকে পঠায়।